নমস্কাৰ আমাৰ এই বিশেষ সম্প্ৰচাৰ গ্ৰাউণ্ড জিৰ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই সমৰজ্যোতি শৰ্মা শীতৰ আগমনৰ লগে লগে ধৰালৈ নামি আহে এক অনন্য মাদকতা বিভিন্ন দেশ বিদেশৰ সংস্কৃতিৰ সমান্তৰালকৈ অসমীয়া সংস্কৃতিৰো এক বিশেষ ওতঃপ্ৰোত সম্পৰ্ক আছে শীতৰ সৈতে আৰু এই শীতৰ পিছতেই দাৱনীসকল ব্যস্ত হৈ পৰে পথাৰত শীতৰ সৈতে মাঘ বিহুৰ এটা সুকীয়া আনন্দ আছে আৰু সমান্তৰালভাৱে বিভিন্ন পৰ্যটকে এই শীতৰ সময়ছোৱাতে বিভিন্ন ধৰণৰ ঠাই পৰিদৰ্শন কৰে আমি আজি উপস্থিত আছোঁ গুৱাহাটীৰ নিচেই ওচৰতে লাগি থকা পবিতৰা অভয়াৰণ্যত আৰু পবিতৰা অভয়াৰণ্যত এই সময়ছোৱাত কি ধৰণৰ লোকসকল আহিছে বা পৰ্যটকসকল আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আৰু গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পবিতৰাৰ শীতৰ সময়ৰ এক বিশেষ মাদকতা ক্ষুদ্ৰ কাজিৰঙা অৰ্থাৎ মিনি কাজিৰঙা বুলি খ্যাত এই পবিতৰা অভয়াৰণ্যত আহি উপস্থিত হৈছোঁ আৰু পুৱাৰ ভাগত আহিলে আপোনালোকে হাতী চাফাৰী কৰিব পাৰিব পুৱা 6:30 বজাৰ পৰা 8:30 বজালৈকে এই হাতী চাফাৰী থাকে আৰু পবিতৰাৰ ভিতৰত যদি আপুনি আহিম বুলি ভাবিছে গুৱাহাটীৰ পৰা মাত্ৰ 35 কিলোমিটাৰ য'ত আপোনাক প্ৰায় 1.5 ঘণ্টা সময় লাগিব গতিকে বহুত দূৰ নহয় পবিতৰা আহিম বুলি ভাবিছে যদি পবিতৰাৰ ভিতৰৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিম বুলি ভাবিছে যদি তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা আহিব লাগিব আৰু এই ৰাতিপুৱাৰ ভাগত কেৱল অসমৰে নহয় বহিৰাজ্য বা বিদেশৰ পৰ্যটকসকলো অহা পৰিলক্ষিত হয় বৰ্তমান মুহূৰ্তত মই অকণমান পেনিং কৰিব দিম এইফালে যিটো হাতীৰ চাফাৰী য'ত আছে সেইফালে অকণমান আগুৱাই যাম এই যিখন দলং আপোনালোকে দেখিছে অকণমান আগত দূৰত এই দলংখন ওলমা ব্ৰিজখন এই ব্ৰিজখন পাৰ হৈ গৈ হাতী চাফাৰীৰ সেই বিশেষ স্থানটো পায় য'ৰ পৰা হাতীৰ চাফাৰী আৰম্ভ হয় আৰু হাতী চাফাৰী পুৱা মই ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে 6:30 বজাৰ পৰা 8:30 বজালৈকে পুৱা সেইখিনি সময়তহে সকলোৱে হাতী চাফাৰী কৰিব পাৰিব বা সেইখিনি সময়তহে উপলব্ধ হয় হাতী চাফাৰী তাৰ পিছৰ পৰ্যায়ত যদি আপোনালোকে আহে তেতিয়াহ'লে জীপ চাফাৰী কৰিব লাগিব যথেষ্ট ইয়াত পৰ্যটক আছে তেওঁলোকৰ সৈতে মই অকণমান কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ক'ৰ পৰা আহিছে কাহা সে ho আপ নাই মই অসমীয়াতে কৈছোঁ বাৰু মই আহিছোঁ যোৰহাটৰ পৰা হয় আমি এইখন পবিতৰা চাবলৈ আহিছোঁ আৰু এখন বিয়াও আছিলে বিয়াখন এটেণ্ড কৰিব আহিছিলোঁ আৰু লগতে পবিতৰা চাবলৈ আহিছোঁ ইমান ভাল লাগিছে নেচাৰেলি গড় এইফালে মহবিলাক আৰু চৰাইখিনি ইমান ধুনীয়াকৈ চৰাইখিনি আছে ইয়াত যে প্ৰকৃতিক যে কেনেকুৱা ধৰণে এই অঞ্চলৰ ৰাইজে এটা মানে বিশেষ ছাপোৰ্ট কৰি ৰাখিছে সেইটো বস্তু ইয়াত প্ৰকৃতি ওলাই পৰিছে যে চৰাইখিনি খুব ধুনীয়াকৈ আছে ইয়াত বহুত ধুনীয়াকৈ আছে এতিয়া আমি এখন হেঙিং ব্ৰিজখন চাবলৈ আহিছোঁ হেঙিং ব্ৰিজখনত যিহেতুকে মানে ইয়াত এটা তেখেতে গাৰ্ডজনে কৈছে যে বেছি মানুহ নাযাব এইটো ছেফটিৰ ছাইডৰ পৰা বহুত ভাল কথা কৰিছে কাৰণ লিমিটেড মানুহ যাব লাগে যাতে কেতিয়াও ব্ৰিজখনো কোনো ডেমেজ নহয় আৰু মানুহক শান্তিৰে বস্তুটো চাব পাৰে খুব ভাল হৈছে আপোনাক ধন্যবাদ জনাইছোঁ আন কেইগৰাকীমান আছে পৰ্যটক আপোনালোক ক'ৰ পৰা আহিছে অকণমান জানিব বিচাৰিছোঁ মই গুৱাহাটীৰে অকণমান কৈ দিয়ক হয় মই গুৱাহাটীৰে পবিতৰালৈ আগতে এবাৰ আহিছিলোঁ কিন্তু আকৌ এবাৰ আহিছোঁ চাবলৈ বহুত ভাল লাগিছে মানে আজি কেইদিনমানৰ আগতে মই এটা প্ৰবন্ধ লিখিছিলোঁ ইয়াৰ ওপৰত যে লাহে লাহে মানে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে এতিয়া বৰ্তমান কাৰণ ইমান মানুহৰ ভিৰ হৈছে আগতে ইমান নাছিলে এতিয়া যিমান এইফালে মানুহ অহা হৈছে সেইকাৰণে এবাৰ নিজে চাই যাওঁ বুলি আহিলোঁ আৰু ভাল লাগিছে বহুত ব্যৱস্থা লৈছে তাৰ কাৰণে ভালকৈ ৰাখিবৰ কাৰণে আৰু মাজতে কেইবাখনো সচেতন মানে নাগৰিকৰ সজাগতা সভাও ইয়াতে পাতিছে সেই বিষয়ে গম পালোঁ সেইকাৰণে এবাৰ নিজে চাবৰ কাৰণে আহিলোঁ আৰু ভাল লাগিছে এতিয়া জীপ চাফাৰী বা হাতী চাফাৰী কিবা কৰিছিলোঁ যা হাতী চাফাৰীটো মনত আছে বৰ ধুনীয়া এটা হাতী চাফাৰী কৰিছিলোঁ একদম ৰাতিপুৱা 5:30 বজাতে আমি আহিছিলোঁ আৰু আমি একদম পূৰা কুঁৱলী আছিল আৰু সেই হাতীৰ ওপৰত উঠি মানে খুব ভালকৈ চাইছিলোঁ আৰু সেই হাতীৰ ওপৰত তেনেকৈ যাওঁতে আমি মানে 2টা হাতীৰ কাজিয়াও এখন দেখিছিলোঁ সেইটো এটা বৰ ইণ্টাৰেষ্টিং মানে কথা আছিল সেইটো বৰ ধুনীয়াকৈ মনত আছে এয়া মই মোৰ পিছফালে দেখুৱাইছোঁ ইয়াত এখন ফলক লাগি আছে এই ফলকখন চাওক আদৰণি হাতীত উঠা স্থানলৈ গতিকে আমি এতিয়া হাতীত উঠিবলৈ গৈ আছোঁ হাতীৰ পিঠিত উঠি আমি পবিতৰাৰ ভিতৰৰ যি এশিঙীয়া গড় সেই গড় আৰু বিভিন্ন ধৰণৰ জীৱ জন্তু আমি চাম লগতে প্ৰাগ নিউজৰ দৰ্শকসকলক আমি দেখুৱাম ওচৰৰ পৰা সেইসমূহ জীৱ জন্তু
এয়া আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰত সোমাই আহিছোঁ আৰু মোৰ সন্মুখত আপোনালোকে দেখিছে হাতী আৰু আমি এতিয়া হাতী চাফাৰী কৰিম ওচৰৰ পৰা বন্য জীৱ জন্তু আমি চাম আৰু আপোনালোকক দেখুৱাম তো গতিকে বলক আমি এতিয়া হাতীৰ পিঠিত উঠিছোঁ আৰু এনেদৰে আমি আগবাঢ়ি যাম পবিতৰাৰ ভিতৰলৈকে সোমাই যাম আমি এতিয়া হাতী চাফাৰীৰে আহি পেলাই ঘন অৰণ্যৰ মাজত আছোঁ আৰু মই এই মুহূৰ্তত দেখুৱাম আমাৰ দৰ্শকসকলক দুটাকৈ গড় এয়া ইয়াৰ পৰা পাৰ হৈ গৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হিৰক আৰু দিলীপ গগৈয়ে দেখুৱাই আছে দৃশ্যাৱলী কেৱল দুটা নহয় আমি আৰু গড় দেখুৱাম অসংখ্য গড় আছে ইয়াতে বহু গড়ৰ প্ৰায় 200তকৈ অধিক গড়ৰ বিচৰণভূমি পবিতৰা গতিকে আমি দেখুৱাই যাম পৰৱৰ্তী সময়ত পবিতৰা অভয়াৰণ্যৰ ভিতৰত পুনৰবাৰ আমি দেখিবলৈ পাইছোঁ গড় আৰু সেই গড়ো দেখুৱাম ইয়াত 4টাকৈ গড়ে বিচৰণ কৰি আছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট দিলীপে দেখুৱাই আছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট হিৰকে দেখুৱাই আছে 4টা গড় কিছু সময় পূৰ্বে আমি আন কেইটামান গড় দেখুৱাইছিলোঁ কেৱল গড়েই নহয় বন গাহৰি আৰু ইয়াত কোৱা হয় যে ইয়াৰ যিসমূহ পাহাৰীয়া অঞ্চল আছে তাত লিঅ'পাৰ্ড বাঘৰো বিচৰণভূমি গতিকে আমি সকলোবোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কিমান দূৰ আমি দেখিবলৈ পাওঁ সেয়া চাওঁ আজি দিনজোৰা আমাৰ এই যি অনুষ্ঠান সেই অনুষ্ঠানৰ ৰেকৰ্ডিং হৈ আছে আমি প্ৰতিটো মুহূৰ্তৰ দৃশ্যাৱলী আমি দেখুৱাই যাম আসলে মিনি কাজিৰঙা বুলি কোৱা হয় পবিতৰাক আৰু এই মিনি কাজিৰঙাত কেৱল গড় বা বনৰীয়া মহে নহয় ইয়াত পবিতৰাৰ এক সুকীয়া ঐতিহ্য আছে এক সুকীয়া বৈশিষ্ট্য আছে আৰু সুকীয়া এক নাম আছে আৰু এই পবিতৰাতেই বিভিন্ন দেশ বিদেশৰ পৰা অহা পৰিভ্ৰমী চৰায়ে নিতৌ ইয়াত বিচৰণ কৰে এই পবিতৰা অঞ্চলত এইবাৰ আমি পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা যিখিনি বনৰীয়া মহ আছে সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মোৰ সন্মুখত আছে কেইবাটাও বনৰীয়া মহ আৰু সেই বনৰীয়া মহে এতিয়া পবিতৰাৰ এই ৰম্যভূমিত বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে আমি বৰ্তমান পবিতৰাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ হাতী চাফাৰী কৰি পেলাই আৰু ভিতৰত আমি দেখিলোঁ এশিঙীয়া গড় বনৰীয়া মহ বনৰীয়া গাহৰি আৰু বিভিন্ন ধৰণৰ চৰাই এতিয়া আমি পবিতৰাৰ বিষয়ে অকণমান জানিম কাৰণ যিসকল পৰ্যটকক এই হাতী চাফাৰীত লৈ যায় হাতীৰ মাউত গৰাকীয়ে তেওঁলোকে পবিতৰাৰ ভিতৰৰ
বিভিন্ন কথা বুজাই দিয়ে কি ধৰণে ওচৰত যাব পাৰি কি ধৰণে ইয়াত জীৱ জন্তুসকলে বাস কৰে সেই সকলো কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম মাউতগৰাকী আছে ডিম্বেশ্বৰ বড়ো আমি ভিতৰৰ পৰা আহিলোঁ তাত আমি ওচৰৰ পৰা খুব ওচৰৰ পৰা চাইছোঁ গড় ইমান ওচৰলৈকে আচলতে হাতীয়েহে নিব পাৰে নেকি হাতীয়ে নিব পাৰে জীপ চাফাৰী মানে যাব নোৱাৰি কাষলৈকে হাতীত গ'লে মানে 10 মিটাৰলৈকে ওচৰত যাব পাৰে জীপ চাফাৰীত যদি যাওঁ তেতিয়াহ'লে মানে খেদি অহাৰ চান্স থাকে তেতিয়া চান্স থাকে আকৌ মানে যদি ৰাস্তা ক্ৰছ কৰে তেতিয়া জীপ চাফাৰী কাষত দেখা পায় মানে হাতী গ'লে অলপ ভয় কৰে গড়েও ভয় কৰে ইয়াত কিমানমান গড় আছে ইয়াত 107টা গড় অলপ এতিয়া বৃদ্ধি পালে নিশ্চয় বৃদ্ধি পাইছে এতিয়া হোৱা নাই মানে কাউণ্টিং হ'লে গম পাম আৰু প্ৰায় 200ৰ ওচৰা ওচৰি হ'ব পাৰে আৰু যিখিনি মহ আছে ইয়াতে বনৰীয়া মহ কিমানমান আছে বনৰীয়া মহটো 1000ৰ ওপৰত আছে আমি যিসমূহ ঠাই ঘূৰি আহিলোঁ তাত বহুত পানী হয় বুলি শুনিছোঁ কিমানমান পানী হয় তাতে 5 ফুটৰ ওপৰত হয় পানী 5 ফুটৰ ওপৰত হয় যথেষ্ট পানী হয় যথেষ্ট এই পানী হোৱা সময়খিনিত বন্ধ থাকে চবে সেই সময়খিনিত এই আপোনালোকৰ যিখিনি হাতী আছে এই হাতীখিনি ক'ত থাকে ইয়াততো পানী হয় যথেষ্ট হাতীখিনি আমাৰ বুঢ়ামায়ং বুলিকে কয় বুঢ়ামায়ঙত পাহাৰ আছে সেই তাত মানে গোটেইকেইটা হাতী নিয়া হয় তাতে কিন্তু হাতীৰ লগত আপোনালোকে লাগি থাকিব লাগে আমি হাতীৰ লগত সম্পূৰ্ণ মানে 2 মাহ ধৰি লাগি থাকোঁ তাতে আৰু ইয়াত এতিয়া আপোনালোকে যিহেতু ৰাতিপুৱাৰ সময়তহে হাতী চাফাৰী হয় ইয়াৰ পিছত আৰু চাফাৰী নাই এতিয়া বন্ধ হৈ গ'ল চাফাৰী নাই এইখিনি সময় কি কৰিব আপোনালোকে হাতীখিনি ক'ত থাকিব তেওঁলোকৰ লগত কেনেকৈ লাগি থাকিব হাতীখিনি সেই টাইমত আমি অকণমান ঘাঁহ লগাই পেলাই ৰাখি দিওঁ তাৰপিছত আকৌ সন্ধিয়া 3টা বজাত আমি লৈ আনি হাতীকেইটা গা ধুৱাই পেলাই আকৌ ডিউটিলৈ মানে লৈ যাওঁ কেম্পতে থাকে কেম্পত ধন্যবাদ সেইগৰাকী আছিলে ডিম্বেশ্বৰ বড়ো আপোনাক ধন্যবাদ জনাইছোঁ আমাক খুব সুন্দৰকৈ ভিতৰলৈকে লৈ যোৱাত সহায় কৰিছে আমি হাতীত উঠি পেলাই খুব ওচৰৰ পৰা গড় প্ৰত্যক্ষ কৰিছোঁ আৰু সেয়া আপোনালোককো দেখুৱালোঁ এতিয়া আমি জীপ চাফাৰীৰে যাম জীপ চাফাৰীৰে গৈ ভিতৰত আৰু কি বন্য জীৱ জন্তু আছে সেইখিনিও আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বিভিন্ন পৰ্যটক আহিছে বিভিন্ন স্থানৰ পৰা সেই পৰ্যটকসকলৰ সৈতেও কথা পাতিম তেওঁলোকৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা সেই সম্পৰ্কে আমি জানিম গতিকে আপোনালোকক ইয়াতে পবিতৰাত যদি আহিব বিচাৰে এই পবিতৰাত আহিলে কি ধৰণে আহিব লাগিব সেই সকলো ডাটা আমি দিবলৈ চেষ্টা কৰিম আমাৰ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আমাৰ এই বিশেষ সম্প্ৰচাৰ অব্যাহত থাকিব কিন্তু এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ সম্প্ৰচাৰলৈ আপোনালোকে চাই আছে গ্ৰাউণ্ড জিৰ' পুৱা 6:30 বজাৰ পিছতেই পবিতৰাত আৰম্ভ হয় হাতীৰ চাফাৰী আৰু এই হাতীৰ চাফাৰী উপভোগ কৰি বিভিন্ন পৰ্যটকসকল ইতিমধ্যে পবিতৰাৰ ভিতৰৰ পৰা ওলাই আহিছে তেওঁলোকৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোক ক'ৰ পৰা আহিছে কি দেখিলে পবিতৰা অভয়াৰণ্যৰ ভিতৰত সেই সকলো আমি জানিবলৈ চেষ্টা কৰিম पहले तो आपसे जानना चाहूँगा आपका नाम और कहाँ से हो आप नमस्कार मैं डॉक्टर अनुराग हूँ और बच्चों का डॉक्टर हूँ और मैं जयपुर राजस्थान से हूँ और यहाँ गुवाहाटी आया हूँ कॉन्फ्रेंस में अटेंड करने कब आए थे आप मैं आया था 4 तारीख को मैं लकी था जो इंडिगो का फ्लाइट 5 तारीख से कैंसिल हुआ 4 तारीख तक चल रहा था तो आई वॉज लकी आई रीच्ड हियर पवित्रा वेरी ब्यूटीफुल प्लेस आप अभी एलिफेंट सफारी करके आए हो हाँ आई जस्ट वेंट टू अभी हम एलिफेंट सफारी पे गए थे और हमारा ग्रुप आया हुआ है वी आर 15 डॉक्टर्स हु हैव कम हियर टुडे फॉर द एलिफेंट सफारी कल भी हमारा एक ग्रुप आया था और कल भी आएगा एंड वी एन्जॉयड अ लॉट और हम पहले डिसाइड नहीं कर पाए थे जीप सफारी जाए कि एलिफेंट सफारी जाए लेकिन फिर सबने कहा कि एलिफेंट गोज नियर टू द राइनो और जीप सफारी थोड़ा ट्रैक पे रहता है तो फिर देन वी डिसाइडेड टू गो इन द एलिफेंट सफारी तो हम ऑल 15 एलिफेंट सफारी पे गए और राइनो का इतना फ़ोटो लिया मतलब बाद में हमें बोलना पड़ा ना ओके इट्स ओके नाउ वी विल गो तो मतलब वी आर सो हैप्पी ऑल ऑफ आवर टीम मेंबर्स आर वेरी हैप्पी वी हैव साइटेड द राइनोज वी हैव सीन द बेबी राइनो भी हमने देखा
उनके साथ फ़ोटो भी खिंचाया और बहुत अच्छा लगा। जो हमारा जो ड्राइवर था, ड्राइवर बोलते महावत हमारे हिंदी में एलिफेंट को जो ड्राइव करते हैं उसको महावत बोलते, वो भी बहुत अच्छा था। उपमन उसका नाम था एंड ही वाज वेरी हेल्पफुल। हमने उसको बोला इधर लो, फ़ोटो लेना है, और हमारा सारा टीम मेंबर्स सबने एक दूसरे का फ़ोटो लिया। इट्स अ वेरी नाइस आइडिया। अगर आप एक एलिफेंट पे बैठे हो, अपने दूसरे ग्रुप को बोलो वो आपका फ़ोटो ले और आप उसका फ़ोटो लो, तो आप एलिफेंट राइनो के साथ आ सकते हो। और पवित्रा इज़ अ वेरी नाइस प्लेस, वेरी ब्यूटीफुल, वेरी लवली, वेरी काम, बहुत शांत है, बहुत सुंदर है। इट्स लवली। थैंक्स टू पवित्रा। ओके, मैं আৰু এজন আছে পৰ্যটক, তেওঁৰ সৈতেও কথা পাতিম। আপুনি आप कहाँ से हो? एक ही जयपुर से हो? नहीं, मैं डॉक्टर संजय देशमुख, मैं नागपुर महाराष्ट्र से हूँ। हमारे नागपुर के बाजू में टाडोबा एंड पेंच नेशनल पार्क है। टाइगर के लिए उसको सफारी फेमस माना जाता है, बट ये पवित्रा नेशनल पार्क विथ राइनो ऑन एलिफेंट इज़ अ फैंटास्टिक। जंगल बहुत अच्छा है, द पीपल्स आर वेरी लवली, कोऑपरेटिव, एंड आई विल रिक्वेस्ट, आप गुवाहाटी अगर आ रहे हैं तो पवित्रा करके आप गुवाहाटी छोड़ के मत जाइए। থেংক ইউ। মই আন কেইবাগৰাকীও আছে ডক্টৰ, তেওঁলোকৰ ডক্টৰৰ টীম অহা বুলি যিহেতু উল্লেখ কৰিছে, গতিকে তেওঁলোকৰ টীমৰ সৈতে মই আন যিসকল টিম মেম্বাৰ আছে তেওঁলোকৰ সৈতেও কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। থোड़ा आगे आइए आप लोग। कैसा लगा यहाँ आके और क्या क्या देखा? बहुत अच्छा लगा। मतलब थोड़ा पास से देखा है। सो मैं हैदराबाद से आया हूँ एंड बहुत अच्छा है एलिफेंट सफारी। एंड मॉर्निंग आ सकते हैं, मतलब राइनोसेरस पास से दे सकते हैं। कंपेयर टू द जीप सफारी, एलिफेंट सफारी बहुत अच्छा है। बहुत अच्छा है। और आप कहाँ से हो? हम कलकत्ता से आए हैं। हम भी डॉक्टर यहाँ कॉन्फ्रेंस अटेंड करने आए थे। आज हम 15 एक टीम ऑफ डॉक्टर्स आए हैं यहाँ पवित्रा सेंचुरी में। तो बहुत अच्छा, इतने सफ़ारी करे हैं, बहुत अच्छा एक्सपीरियंस रहा यहाँ पर। एलिफेंट सफ़ारी की है अभी, तो जीप सफारी से बहुत बेटर है। काजीरंगा गए थे आप इससे पहले? नहीं, इस बार काजीरंगा हो नहीं पाया विजिट, ठीक है। लेकिन काजीरंगा से बहुत ज़्यादा बेहतर है पवित्रा। यहाँ पर वन हॉर्न राइनो जो है पास से देखा आप लोगों ने। शांत है, एटमॉस्फेयर शांत है, यही सबसे बढ़िया चीज़ है। और लाइक इट वाज, सब लोग बहुत गाइड्स लोग बहुत अच्छे हैं यहाँ पर, बहुत अच्छे से गाइड किए, कोऑपरेटिव हैं। आप कहाँ से हो? मैं डॉक्टर संदीप पटेल, मैं पुणे महाराष्ट्र से हूँ। जी हाँ। और मैं जैसे आप बोल रहे थे कि मैं काजीरंगा गया था, तो इसके पहले तो यहाँ पे क्या है कि वी कुड गो क्लोज टू द राइनो, नज़दीक से राइनो दिखा है, वन हॉर्न राइनो जैसे आप बोल रहे हैं वो दिखा है, तो इट वाज रियली गुड एक्सपीरियंस। ओके, थैंक यू। आप कहाँ से हो? आपका नाम? मैं डॉक्टर अरुंधति पाटिल हूँ। मैं हूँ गुलबर्गा कर्नाटक से, और हम लोग आए हैं पीडियाट्रिक न्यूरोलॉजिस्ट के कॉन्फ्रेंस में। और सुबह सुबह जब हम आए तो पूरा कोहरा था और एकदम प्रकृति का जो रूप था, एकदम विहंगम रूप था वो। और यहाँ आने के बाद एलिफेंट सफारी पे एलिफेंट के शरारत, बीच बीच में खाना, और फिर आगे नीचे ऊपर जाना, माहौत और एलिफेंट के बीच में जो रिश्ता है वो काफ़ी अच्छा लगा। और ये भी जानकारी मिली कि माहौत कितना ज़रूरी होता है। वो एलिफेंट किसी के साथ भी बॉन्ड नहीं होता है, वो भी इंसानों की तरह, उसके भी कुछ इमोशंस हैं, ऐसा लगा। अच्छा लगा यहाँ आके। और एक चीज़ बहुत अच्छी लगी, कहीं भी प्लास्टिक वास्टिक गिरा हुआ नहीं है। और एक बॉटल गिरा हुआ था, तो मेरी सबसे ये इल्तजा है, यहाँ जब आए और बाहर भी प्रकृति को ख़राब ना करें, प्लास्टिक को रिस्पॉन्सिबली उसको डिस्पोज करें। और ये जो जगह है, हम उनके घर आए हैं तो हमें उनका आदर रखना चाहिए। थैंक यू सो मच। और आप कहाँ से हो मैम? मैं आगरा से हूँ। मैं डॉक्टर ज्योत्सना भाटिया, मैं पीडियाट्रिक न्यूरोलॉजी कॉन्फ्रेंस में अपने हस्बैंड के साथ आई हूँ। मैं गायनेकोलॉजिस्ट हूँ, और इसमें एलिफेंट सफारी में बहुत ही अच्छा लगा। सुबह जल्दी उठ के और आना और पूरे ग्रुप के साथ जाने में, और राइनो को इतने पास से देखने बहुत अच्छा फील हुआ। थैंक यू सो मच। और आप कहाँ से हो? क्या नाम है आपका? मेरा नाम डॉक्टर अनुषा है, मैं मैसूर कर्नाटका से हूँ। हम भी सब कॉन्फ्रेंस के लिए आए, लाइक पीडियाट्रिक न्यूरोलॉजिस्ट कॉन्फ्रेंस हो रहा है मेफेयर स्प्रिंग रिजॉर्ट में।
तो आज सुबह हम जब पोबीटोरा वही सो सारा जो हम राइनोसर इतने पास से देखे 10-15 तो बहुत खुश लगा लाइक इतने नज़दीक से और वो एलिफेंट सफारी भी बहुत अच्छा था अमेजिंग एक्सपीरियंस सबको ट्राई करना चाहिए सबको आना चाहिए थैंक यू। आप कहाँ से हो? मैं अमृतसर से हूँ डॉक्टर आशना। तो एक लाइफ टाइम एक्सपीरियंस है प्रोबेबली इतनी क्लोज से राइनोज को देखना और वो भी एलिफेंट के ऊपर एंड देन वाचिंग देयर हैबिटेट और उनकी एक्टिविटीज़ इट वाज अमेजिंग सो बेस्ट। হয় ইতিমধ্যে মই তেওঁলোকৰ সৈতে কথা পাতিলোঁ আৰু মই উল্লেখ কৰিব বিচাৰিছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে যে কেৱল অসম নহয় দেশৰে নহয় বিদেশী পৰ্যটকসকলো ইয়াত আহি তেওঁলোকে উপভোগ কৰে বিভিন্ন ধৰণৰ জীৱ জন্তু যি প্ৰাকৃতিক মনোমোহা পৰিৱেশ সেয়া তেওঁলোকে উপভোগ কৰে। গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এখন পবিতৰা অভয়াৰণ্য আৰু এই পবিতৰা অভয়াৰণ্যত যদি আপোনালোকে আহিম বুলি ভাবে তেতিয়াহ'লে গুৱাহাটীৰ পৰা প্ৰায় ১.৫ ঘণ্টাৰ ৰাস্তা। মৰিগাঁৱৰ মায়াঙত অৱস্থিত এখন পবিতৰা অভয়াৰণ্য আৰু পবিতৰালৈকে আপোনালোকে আহিম বুলি ভাবিলে তেতিয়াহ'লে ৰাতিপুৱাৰ ভাগত অহাটো নিশ্চিত কৰক কাৰণ ৰাতিপুৱা যদি নাহে তেতিয়াহ'লে আপোনালোকে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যটো উপভোগ কৰাত কিছু পৰিমাণে হ'লেও ব্যৰ্থ হ'ব কাৰণ পুৱাৰ ভাগতেই ইয়াৰ পৰা হাতী চাফাৰী হয় আৰু হাতী চাফাৰীত যদি আপুনি এই পবিতৰাত ভিতৰত প্ৰৱেশ কৰিম বুলি ভাবিছে তেতিয়াহ'লে হাতী চাফাৰীত প্ৰতিজন লোকৰ বিনিময়ত ১২০০ টকাকৈ লোৱা হয় আৰু এটা হাতীত ৩জন লোকে চাফাৰী কৰিব পাৰে। বৰ্তমান মই পবিতৰাৰ ভিতৰৰ এটা স্থানত আছোঁ আৰু এই স্থানত এটা খুব সুন্দৰ মনোমোহা পৰিৱেশ আপোনালোকক দেখুৱাম। মোৰ পিছফালে এটা গড় চৰি আছে গড়টো আৰু গড়টোৱে ঘাঁহ খাই থকাৰ এয়া দৃশ্য এক মনোমোহা দৃশ্য লগত বগলী এটা আছে আন চৰাইও আছে আৰু যিখিনি স্থানত আমি আছোঁ সেয়া হৈছে পাগলাডোবা বিলৰ কাষ আৰু যদি অকণমান কেমেৰাটো পেন কৰি দিয়ে তেতিয়াহ'লে আমি দেখুৱাম কাষতে যিখন বিল আছে এই বিলখন দেখিছে আপোনালোকে এই বিলখন হৈছে পাগলাডোবা বিল আৰু এই বিলখনত নিতৌ বিভিন্ন প্ৰজাতিৰ চৰাই আহে ইয়াতে আৰু সেই চৰাইখিনিয়ে এই বিলখনত চৰি থাকে। চৰাইখিনি বিভিন্ন দেশৰ পৰা আহে পৰিভ্ৰমী চৰাই প্ৰায় ২০০তকৈও অধিক প্ৰজাতিৰ চৰাই এই বিলখনত নিতৌ আহে চৰিবলৈ। এই মুহূৰ্তত আমি যেহেতু পবিতৰাৰ ভিতৰত আছোঁ কেইগৰাকীমান ইয়াত পৰ্যটক আছে তেওঁলোকৰ সৈতেও মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। आप लोग कहाँ से हो? सोनापुर बट बेसिकली फ्रॉम यूपी बिहार मध्य प्रदेश। ओके यहाँ ये पहली बार है या इससे पहले आए थे आप? नहीं मैं आया हूँ फर्स्ट हम लोग का फर्स्ट टाइम पहली बार है फर्स्ट बार है तो कैसा अभी फीलिंग्स कैसा है? बहुत अच्छा फीलिंग बहुत अच्छा लग रहा है रेनो देख रहे हैं और नेचुरल ब्यूटी है यहाँ पे बहुत अच्छा लग रहा है। हम लोग पहले फोटो में देखे थे अभी लाइव देख रहे हैं क्लाइमेट बहुत अच्छा है वेरी ब्यूटीफुल और ये सीनरी भी जो जंगल का है बहुत सुंदर लग रहा है देख के काफी एक्साइटेड हो रहा है बहुत सुंदर लग रहा है। क्या क्या देखा यहाँ पर? राइनोज देखा और राइनो देखा बर्ड कुछ देखा जो साइबेरियन बर्ड वगैरह और बाइसन अभी जस्ट जा रहे हैं देखते हैं क्या क्या आगे मिलता है। और इससे पहले मतलब काजीरंगा आए थे? काजीरंगा का प्लान है जस्ट वी आर गोइंग टू काजीरंगा अभी कब जाते हैं देखते हैं। लेकिन काजीरंगा से यहाँ पर जो वन हॉर्न राइनो है बहुत ज़्यादा है इसलिए आप लोगों को दिखा है। तो ठीक है हम लोग देख के अब इसका जो क्या बोलते हैं इस चीज़ को हम लोग अपने मेमोरी में लेके और अपने रिलेटिव्स एंड दोस्तों को बीच में बताएंगे।
অন্য ৰাজ্যৰ সমান্তৰালভাৱে আমি অসমৰ পৰ্যটকো লগ পাইছোঁ এই মুহূৰ্তত তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোকৰ সৈতেও কথা পাতিম যিহেতু ভিতৰত পবিতৰাৰ ভিতৰত জীপ চাফাৰীত যদি আহোঁ বা এলিফেণ্ট চাফাৰীত যদি আহোঁ গাড়ীৰ পৰা নামিব নিদিয়ে বা যদি হাতীত আহোঁ তেতিয়াহ'লে হাতীৰ পৰা নামিব নিদিয়ে গতিকে আমি অন্য এখন গাড়ীত একাংশ পৰ্যটক আছে তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ নিপক বৰা ক'ৰ পৰা আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা যদি আহিছে ইয়াৰ আগতে আহিছে নিশ্চয় নে এইবাৰ প্ৰথম 2009 মানত পিকনিক হিচাপে আহিছিলোঁ পিকনিক খাবলৈ ভিতৰত প্ৰৱেশ কৰা নাছিলে ভিতৰত তেনেকৈ কৰা নাছিলোঁ আজি কি দেখিলে আজি ফাৰ্ষ্ট টাইম কেনেকুৱা এক্সপিৰিয়েঞ্চ গুৱাহাটীত ইমান ওচৰতে থাকে তাৰপিছত প্ৰথমবাৰৰ বাবে আহিছে ভিতৰত প্ৰৱেশ কৰিছে কি দেখিলে প্ৰথম গড়ৰ পৰাই আৰম্ভ কৰিছোঁ আৰু কিছুমান পৰিভ্ৰমী চৰাইও দেখিলোঁ আৰু চাওঁ নেক্সট কি দেখা পালোঁ কি ক'ত মহ ক'ত দেখিলে অকণমান আগত দেখিলোঁ আমি তাত আপোনাৰ এইটো কি ৱাটাৰ বাফেলো বুলি কয় সেইটো দেখিলোঁ আৰু তাৰ পৰা আহি পেলাই সেই পৰিভ্ৰমী চৰাই অলপ দেখিলোঁ ইয়াতে আৰু এই গড়টো দেখিলোঁ ফাৰ্ষ্ট এইটো গড়টো কিন্তু বহুত ওচৰতে আছে বহুত ওচৰত আছে তাকে সেইকাৰণে বৰ মানে ভাল লাগিছে নৰ্মেলি জীপত আহিলে মানে ইমান ওচৰত আমি গড় দেখা নাপাওঁ তেওঁলোকেও কৈছে আমাৰ লগত যিখিনি গাইড আছে তেওঁলোকেও কৈছে যে ইমান ওচৰত নাথাকে মানে ঘৰচীয়া মহ যেনহে লাগিছে একদম যিমান ওচৰত আছে যেন ঘৰচীয়া মহহে কি মানে গড়হে তেনেকুৱা লাগিছে জীপ চাফাৰী কৰি আমি পবিতৰাৰ ভিতৰৰ পৰা ওলাই আহিছোঁ আৰু পবিতৰাৰ পৰা ওলাই আহি আমি যিখিনি অঞ্চলত আছোঁ ইয়াৰ পৰা খুব সুন্দৰ এটা পৰিৱেশ দেখা পাইছোঁ ইয়াৰ পৰা বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আমি দেখিবলৈ পাইছোঁ আমি সেই সন্দৰ্ভতো কথা পাতিম কিন্তু আমাৰ লগত আজি জীপত যিগৰাকী চালক আছিল তেওঁৰ সৈতে আমি প্ৰথমে চিনাকি হৈ ল'ব বিচাৰিছোঁ তেওঁ কোন আছে তেওঁৰ নামটো আপোনাৰ নামটো নীল কুমাৰ বসুমতাৰী আপোনাৰ ঘৰ ক'ত হহৰা আমি আজি যিখিনি ঠাই আপুনি আমাক ঘূৰাই লৈ আনিছে আমাৰ প্ৰাগৰ দৰ্শকসকলে যিখিনি ঠাই দেখিলে ক'ত গ'লোঁ আমি আপোনাৰ টুপলুং হৈ পেলাই পাগলাডোভালৈকে গ'লোঁ পাগলাডোভাৰ ৰাউণ্ডটোতে আপোনাৰ এই ৰাইনো দেখিলোঁ ৰাইনো দেখে তাতে পৰিভ্ৰমী চৰাইও পালোঁ কিছু তাৰ পৰা আহি পেলাই এতিয়া আমি বেঙেনাতলি হৈ পেলাই ওলাই আমি এতিয়া তামুলীডোভাত আহিছোঁ তামুলীডোভাত এই চৰাইখিনি দেখালোঁ এই যিখিনি চৰাই আমি দেখি আছোঁ পিছফালে এই বিলখনত তামুলীডোভা এই চৰাইখিনি কি চৰাই কি প্ৰজাতি ক'ৰ পৰা আহিছে কি এইবিলাকতো চাইবেৰিয়ান হয় চাইবেৰিয়াৰ পৰা আহে এইবিলাক হচলিং ডাক আছে আপোনাৰ গ্ৰেলেট গোছ আছে পিণ্টেল আছে এনেকুৱা বহুত প্ৰজাতিৰ আছে মোৰ কিমান প্ৰজাতিৰ ইয়াতে আমি চৰাই দেখিবলৈ পাওঁ গোটেই ছিজনটোততো আপোনাৰ 1000ৰ ওপৰ হৈ যায় চৰাই মানে প্ৰজাতিৰ হয় তেনেকৈ এতিয়ালৈকে সেনেকুৱা সম্পূৰ্ণ চৰাই আহি পোৱা নাই এতিয়া ঠাণ্ডাটো সেনেকুৱা পৰাও নাই বেছিকৈ ঠাণ্ডাটো পৰিলে মানে চৰাইবিলাক বেছিকৈ আহে মানে আপোনাৰ জানুৱাৰীটো বেষ্ট সময় হয় জানুৱাৰীটো বেষ্ট সময় আৰু ভিতৰত যদি প্ৰৱেশ নকৰাকৈ কোনোৱে যদি আহি পেলাই চৰাই চাম বুলি ভাবে তেতিয়াহ'লে এই ৰাস্তাটো আহিব পাৰে এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে এইটো মায়াঙৰ পৰা আপোনাৰ হেৰিলৈকে গৈছে চামতা আপোনাৰ এই জীপ চাফাৰী বা চালক হিচাপে কিমান বছৰ হ'ল ইয়াতে মোৰ 9 বছৰ হ'ল এইবাৰৰ লগত যথেষ্ট দীঘলীয়া এটা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে হয় ইয়াতে বৰ্তমান সময়ত কিমান টকাকৈ লোৱা হয় এখন জীপত কোনোবাই যদি আহিম বুলি ভাবে জীপ চাফাৰী কৰিম বুলি ভাবে এনে 6জন নিয়া যায় আমাৰ জীপত 6জনৰ মুঠতে আপোনাৰ 2500 হয় কোনোবাই যদি কমকৈ 4জন গ'লেও 2500 টকা হ'ব হেৰিটো কমি আহিব এণ্ট্ৰি ফিজটো কমি আহিব 4জন হ'লে মানে আপোনাৰ 100 টকা এটা কমিব এণ্ট্ৰি ফিজটো কিমানকৈ লোৱা হয় ইয়াতে এণ্ট্ৰি ফিজটো 50 টকাকৈ লয় পাৰ হেড 50 টকা
হয় এইগৰাকী আমাৰ চালকগৰাকীৰ সৈতে চিনাকি কৰাই দিছোঁ আমাৰ লগত এগৰাকী বনকৰ্মী আছে তেওঁৰ সৈতেও কথা পাতিম কাৰণ তেওঁ আমাক যথেষ্ট সময় দিলে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আৰু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আপোনালোকে এই দীঘলীয়া এটা সময় ইয়াতে কটাইছে বা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কেতিয়াবা এনেকুৱা হয় নেকি যে গড়ে খেদি আহে বা বনৰীয়া জীৱ জন্তু আপোনাক খেদি আহে তেনেকুৱা হয় নেকি হয় তেনেকুৱা মানে হয় আমি মানে নিজকে সদায় সাৱধান হৈ থাকিব লাগে যাব লাগে আহ যাহ কৰি চোৱা চিতাটো কৰিব লাগে গড় ম'হৰ মুভমেণ্টটো চাব লাগে চাই চিতিহে যোৱা হয় তেনেকৈ আপোনালোকে কেতিয়াবা এই অভয়াৰণ্যৰ ভিতৰত যিসমূহ কেম্প আছে সেই কেম্পত থাকিবলগীয়া হয় নেকি হয় মই বৰ্তমান ভিতৰতে আছিলোঁ এতিয়া হেড কোৱাৰ্টাৰলৈ অহা 2 মাহ হৈছে বৰ্তমান ভিতৰত থাকিলে যথেষ্ট আপোনাৰ বাহিৰৰ মানুহখিনিৰ লগত সম্পৰ্ক নাথাকে টাচ নাথাকে কিবা এটা অদ্ভুত টাইপ নালাগে জানো লাগে তাত যিকেইজন থাকে সেইকেইজনৰ লগতে মিলাই গৈ থাকিবলগীয়া হয় আৰু কেম্পত যিকেইজন থকা হয় আশে পাশে অন্য মানুহ নাথাকে কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে দোকান নাই কিবা নাই তেনেকুৱা কিবা এটা অদ্ভুত টাইপ নালাগে জানো দুটা লাগিলেও মানে বজাৰ কৰিবলৈ যোৱা হয় সেইটো টাইমে আমাৰ ফ্ৰী টাইমত বজাৰ ওলাই যোৱাটো ফ্ৰী লগৰ দুজনৰ লগত যোৱা হয় ওলাই পেলাই তেনেকৈ আৰু মিলাই মিলি যোৱা হয় তেনেকৈ বজাৰ চজাৰ কৰিবলৈ কেতিয়াবা ৰাতি কেম্পত গড় চৰ আহে নেকি বনৰীয়া জীৱ জন্তু আহে নেকি কেম্পত থকা সময়ত কেম্পত তললৈকে আহে যিটো মই পাগলা দুবাৰ কেম্পত আছিলোঁ 2 মাহ তেতিয়া সেইটো টাইমত কেম্পত মানে ওপৰত যেতিয়া আমি বাৰান্দাত বহি থাকোঁ তাৰ তলতে আহি ঘাঁহ খাই থকা দেখিছোঁ মই ৰাতি পাইছোঁ নিজেই কেতিয়াবা এনেকুৱা কৰে নেকি যে কেম্পৰ আপোনালোকৰ যি ঘৰ আছে এই ঘৰৰ ভিতৰত সোমাই যাবৰ কাৰণে চেষ্টা কৰে নেকি কেম্পৰ ভিতৰত সোমাই যাবলৈ চেষ্টা নকৰে কিন্তু তেওঁলোকে আমাক দেখি মানে গম পায় তেওঁলোকে আমাক সুৰক্ষাৰ ক্ষেত্ৰতে আছে বুলি সেইটো কাৰণে তেওঁলোকে আমাক বৰ্তমানলৈকে একো কৰা নাই আৰু কেতিয়াবা জনাঞ্চলৰ মাজলৈ ওলাই যায় ইয়াৰ পৰা গড়সমূহ বা বিভিন্ন বেলেগ অন্য জীৱ জন্তুসমূহ সেইখিনি আপোনালোকে যেতিয়া খেদি পঠিয়াব লগা হয় তেতিয়া কিছুমান জীৱন মৃত্যুৰেও খেল কৰিবলগীয়া হয় আপোনালোকে হয় যেতিয়া মানে অভয়াৰণ্যৰ পৰা এটা গড় বা ম'হ বাহিৰত ওলাই যায় সেইটো খবৰ পোৱা মাত্ৰকে আমাৰ ফৰেষ্টৰ ষ্টাফবোৰ যোৱা হয় তাৰপিছত আমি যিমান পাৰোঁ সোনকালে হাতী গৈ আমি সন্ধিয়া ভিতৰৰ আগত মানে অভয়াৰণ্যত ভৰাই দিয়া হয় খেদি কেতিয়াবা শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় যেতিয়া মানে গড় ম'হৰ মুভমেণ্টটো বেলেগ হয় আৰু খেলা মানুহৰ প্ৰতি খেদিব আহে তেতিয়া শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় এনেকুৱা হৈছে নেকি ইয়াৰ আশে পাশে যে গড়ৰ আক্ৰমণত কাৰোবাৰ প্ৰাণ গৈছে আপোনাৰ যিখিনি টাইম যিখিনি কাৰ্যকাল যিকেইটা দিন আপুনি থাকিলে পবিতৰাত তেনেকুৱা পাইছে নেকি মই তেনেকুৱা পোৱা নাই কিন্তু মানে শুনিছোঁ মানে বেলেগৰ হোৱা মই দেখিছোঁ মানে ইয়াত এই ৰাস্তাটোতে মানে এজন মানে পাব্লিকৰ মানে হৈছে তেনেকৈ মানে পাৰ হৈ যাওঁতে তেওঁ হয়তো ৰখিব কৈছিলে পাব্লিকে ৰখিছিলে মানে নৰখাকৈ পাৰ হৈ যাওঁতে হৈছিলে হ'ল আজি 2 বছৰমানৰ আগত তাতকৈ পোৱা নাই মই হয় আপোনাৰ নামটো জানিব বিচাৰিছোঁ শেষত প্ৰহ্লাদ ফুকন হয় এখেত আছিলে প্ৰহ্লাদ ফুকন আমাক সুৰক্ষাকৰ্মী বন বিভাগৰ আৰু তেওঁ আমাক নিৰাপত্তাৰ দায়িত্বত আছিল আজিৰ যিটো আমাৰ অনুষ্ঠান সেই অনুষ্ঠানত যেতিয়া আমি ভিতৰলৈকে সোমাইছিলোঁ পবিতৰাৰ তেওঁ আমাক নিৰাপত্তা দিছে আৰু তেওঁৰ ইতিমধ্যে নিজৰ যিখিনি এক্সপেৰিয়েঞ্চ অভিজ্ঞতা তেওঁ ক'লে যে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় দিনে নিশাই তেওঁলোকে অভয়াৰণ্যৰ ভিতৰত থাকিবলগীয়া হয় অভয়াৰণ্যৰ ভিতৰত থকা কেম্পত থাকিবলগীয়া হয় সেই কেম্পৰ তললৈকে বিভিন্ন জীৱ জন্তু ওলাই আহে নিশাৰ সময়তো আৰু কেম্পত থকা সময়ত আশে পাশে কোনো ধৰণৰ দোকান নাথাকে মানুহ লগ নাপায় তেওঁলোকে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হয় কেৱল মাত্ৰ জীৱ জন্তুখিনিৰ সুৰক্ষাৰ স্বাৰ্থত আৰু লগতে যিখিনি ভিজিটৰ্ছ থাকে বা পৰ্যটক থাকে সেই পৰ্যটকখিনিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে দিনে নিশাই এনেদৰে কাম কৰা পৰিলক্ষিত হয় আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে যেতিয়া জনাঞ্চললৈ ওলাই আহে এনেধৰণৰ বন্য জীৱ জন্তু তেতিয়া সেইসকলক নিয়ন্ত্ৰণৰ বাবে হাতী ব্যৱহাৰ কৰিবলগীয়া হয় হাতীৰ সহায়ত এই যিখিনি বন্য জীৱ জন্তু বাহিৰলৈকে ওলাই আহে বনৰীয়া মহৰ আক্ৰমণৰ কথা শুনো গড়ৰ আক্ৰমণৰ কথা শুনো যেতিয়া জনাঞ্চলত ওলাই আহে এনেধৰণৰ জীৱ জন্তুসমূহ সেই জীৱ জন্তুসমূহখিনিক যেতিয়া অভয়াৰণ্যৰ ভিতৰলৈকে সোমাই দিবলগীয়া হয় তেতিয়া তেওঁলোকে হাতী ব্যৱহাৰ কৰে আৰু প্ৰয়োজনত তেওঁলোকে শূন্যলৈ গুলীচালনাও কৰিবলগীয়া হয় গতিকে এনেদৰে আচলতে এই যিসকল বন কৰ্মী আছে তেওঁলোকে ইয়াত দিনে নিশাই কাম কৰি আছে আৰু তেওঁলোকে এইসমূহ জীৱ জন্তুক সুৰক্ষা প্ৰদান কৰি আহিছে আমি এতিয়া উপস্থিত আছোঁ তামুলীদেৱা অঞ্চলত আৰু যিটো তামুলীদেৱা বিল আছে পবিতৰাৰ ভিতৰৰ সেই বিলটোৰ মই দেখুৱাম ইয়াত যথেষ্ট পৰিভ্ৰমী চৰাই আছে যথেষ্ট পৰিমাণৰ পৰিভ্ৰমী চৰাই আছে আপোনালোকে দেখিছে
বিভিন্ন প্ৰজাতিৰ এই চৰাইসমূহ আৰু এই চৰাইসমূহৰ ফটো ল'বলৈ এগৰাকী আমি পৰ্যটকক ইয়াত লগ পাইছোঁ যিগৰাকী পৰ্যটক কলকাতাৰ পৰা অহা বুলি আমাক জনাইছে তেওঁ আমি ৰেকৰ্ডিঙৰ প্ৰাক মুহূৰ্তত তেওঁৰ সৈতে কথা পাতিছিলোঁ আৰু তেওঁ এই চৰাইসমূহৰ সম্পৰ্কত বিভিন্ন ধৰণৰ গৱেষণা কৰিছে আৰু তেওঁ বিভিন্ন ধৰণে জানে এই চৰাইসমূহৰ নাম বা কোনটো কি প্ৰজাতিৰ ক'ৰ পৰা আহিছে আমি তেওঁৰ সৈতেও কথা পাতিম মই হিৰক অকণমান আগুৱাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ मैं आपके पास आना चाह रहा हूँ आप कहाँ से हो और आपका नाम क्या है नमस्कार मेरा नाम तो डॉक्टर पलाश है अभी तो मैं फ़िलहाल गुवाहाटी में रहता हूँ मैं बेसिकली कलकत्ता से हूँ फ़ोटो खींचते रहते हैं शौक़ है मेरा 18-19 साल से बर्ड फोटोग्राफी कर रहे हैं आज पवित्रा आया यहाँ पे एक्चुअली मुझे पता चला कुछ स्पेशल वैरायटी का बहुत रेयर वैरायटी का एक चिड़िया आया है उसका नाम है वाइट फ्रंटेड ग्रेटर वाइट फ्रंटेड गूज नंबर में बहुत कम है नॉर्मली इसी पूरा झुंड में मिला हुआ रहता है उसको ढूंढना मुश्किल होता है ऐसे तो आप देखेंगे यहाँ पे बहुत सारे चिड़िया दिख रहा है जो कि बार हेडेड गीज मैक्सिमम आता है विंटर में ये लोग इधर आ जाता है ये बेसिकली मंगोलिया या उस तरह का रशियन कंट्रीज़ में जहाँ पे बहुत ज़्यादा ठंडा होता है उधर ही तो अभी ठंडे के टाइम पे उधर माइनस टेम्परेचर चलता है तो इधर उड़ के आ जाता है मार्च फरवरी एंड मार्च तक ये लोग रहेगा यहाँ पे फिर अपनी जगह चले जाएंगे करीब करीब 9,000-10,000 किलोमीटर उड़ के आ जाते हैं ये और नॉर्मली अगर डिस्टर्ब ना हो तो एक ही जगह बार बार लौट के आने का इसका टेंटेटिवली वही आता है सेम जगह पे लौट के आते हैं अगर यहाँ पे कोई शिकार नहीं किया कोई डिस्टर्ब नहीं कर रहा है तो सेम जगह पे आता है तो आज यहाँ पे देख रहे हैं बहुत सारे कम से कम मेरे सामने तो अभी 200-250 बारेडेड गीज देख रहे हैं ग्रेलैक गीज भी वैसे 250-300 का नंबर पे हैं ये दोनों काफ़ी है उसके अलावा भी आपका नॉर्दर्न शोबलर दिख रहा है काफ़ी सारे नॉर्दर्न पिंटल दिख रहा है गार्गेनी दिख रहा है तो काफ़ी नंबर में होगा मतलब दूर दूर तो दिख रहा है लेकिन कुछ तो रास्ते के सामने ही बैठा हुआ है आपको जो मैं ढूंढ रहा था सुबह से तो अभी तक दिखाई नहीं दिया एक रेयर बर्ड से इसके अंदर वो भी मैंने सुना फेसबुक में किसी ने फ़ोटो दिया था वो है आपका फैल्केटेड डाक वो भी रेयर है मतलब पहले तो आता था आजकल आता नहीं है तो एक फैल्केटेड डाक है वो भी छोटा चिड़िया है देखते हैं आज ढूंढ के मिल रहा है कि नहीं मिल रहा है लेकिन और एक चीज़ मुझे लगता है सुबह से बैठ के अभी जैसे दिसंबर जनवरी में हम लोग का पिकनिक लड़का लोग करने जाते हैं तो यहाँ पे मैंने देखा बहुत हल्ला चिल्ला मिल्ली माइक बजा रहे हैं तो ये शायद मुझे लगता है लोकल लोगों को भी समझाना पड़ेगा या फॉरेस्ट वालों को सबको समझाना पड़ेगा इस रास्ते में जब चलेंगे रास्ता भी बड़ा हो गया अभी पहले से तो नेचुरली गाड़ी भी बहुत हो गया नंबर पे ये इसके लिए बहुत डिस्टर्बेंस है तो शांति बना के रखना चाहिए आवाज़ नहीं करना चाहिए तभी ये रुकेगा नहीं तो ज़्यादा ज़बरदस्ती आवाज़ फौज होगा तो ये बाद में कभी आएगा नहीं तो अभी जो हमको दिख रहा है बर्ड्स ये कौन सा बर्ड्स है यहाँ पर 2-3 तो कैमरा दिखाइए वहाँ पे सफ़ेद वाला एक बड़ा चिड़िया दिख रहा है आपको क्या बोलते हैं जो गूज है या गीज है आप लोग शायद हाँ बोलते हैं अहोमिया में तो ये सफ़ेद वाला जो दिख रहा है ये बार हेडेड गीज बोलते हैं सबसे लंबा ऊंचाई बहुत देर तक उड़ सकते हैं कहानी ऐसे है ये हिमालय के ऊपर से उड़ के टपक नहीं पड़ता है इंडिया में आने से लिए हिमालय पार करके आना पड़ेगा इसको तो नेचुरली ये लोग इतना ही ज़्यादा उड़ते हैं नॉर्मली रात को ज़्यादा उड़ते हैं दिन में कम उड़ते हैं जब उड़ के आते हैं रात को ही इस्तेमाल करते हैं इसलिए रात में टेम्परेचर कम होता है तो उड़ने का उसका अपना एनर्जी सेव कर लेते हैं बहुत उसके साथ जो दूसरा दिख रहा है एक काइंड ऑफ ग्रेइश कलर का और उसका जो चोंच है वो पिंक कलर का है उसको ग्रेलैक गीज बोलते हैं और ये दोनों बड़े साइज में है उसके साथ जो मैंने बोला वाइट फ्रंटेड गीज वो भी ऑलमोस्ट एक ही बड़ा साइज का है इसके अलावा बहुत सारे मैं छोटा छोटा देख रहा हूँ यहाँ पे उसमें नॉर्दर्न पिंटल है और आपका नॉर्दर्न शोबलर भी है गार्गेनी है गार्गेनी में मैं देख रहा हूँ तो ये सब तो सामने ही दिख रहे बहुत सारे चिड़िया এনেদৰে আসলতে বিভিন্ন পৰ্যটকে সময়মতে ইয়াতে আহে সময়ত আহি এই যেটো বিশেষকৈ ঠাণ্ডাৰ শীতৰ সময় সেই শীতৰ সময়ত আহি পেলাই তেওঁ একাংশ পৰ্যটকে ভিতৰত প্ৰৱেশ কৰি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে আন একাংশ পৰ্যটকে তেওঁলোক যাৰ ফটোগ্ৰাফিৰ চখ আছে তেওঁলোকে এনে ধৰণে আহি এই অঞ্চলৰ পৰা এই যিসমূহ চৰাই আছে পৰিভ্ৰমী চৰাই সেই চৰাইসমূহৰ ফটো লয়
পবিতৰা অভয়াৰণ্যৰ বিষয়ে আমি আৰু কিছু কথা জানিম। এগৰাকী বিশেষজ্ঞ আছে, তেখেতৰ সৈতে কথা পাতিম। নীলোৎপল মহন্ত, ডক্টৰ নীলোৎপল মহন্ত আছে মোৰ লগত। মই আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা অকণমান খুব চমুকৈ আমি জানিব বিচাৰিছোঁ যে ইয়াতে যিখিনি চৰাই আছে সেই চৰাইখিনি বিশেষকৈ ক'ৰ পৰা আহে আৰু কি প্ৰজাতিৰ চৰাই আছে। ইতিমধ্যে দুই এজন আমাৰ পৰ্যটকে এই বিষয়ে কৈছেও আৰু যিগৰাকী ৰেঞ্জ অফিচাৰ আছে পবিতৰাৰ তেওঁ কিছু কথা কৈছে। আপোনাৰ পৰা খুব চমুকৈ জানিব বিচাৰিম ক'ৰ পৰা আহে, কি প্ৰজাতিৰ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ চৰাই বিভিন্ন জেগাৰ পৰা, মানে একজেক্টলি আপোনাক যদি এটা জেগা বুলি কওঁ সেইটো ভুল হৈ যাব। তাৰমানে কেতিয়াবা কিছুমান ৰাছিয়াৰ ফালৰ পৰাও আহে, কিছুমান নৰ্দাৰ্ণ চাইনাৰ ফালৰ পৰাও আহে, কিছুমান ইউৰোপৰ ফালৰ পৰাও আহে। যেনেকৈ আপোনাৰ গাৰ্গেনি, গেডৱাল জাতীয় যিবিলাক সৰু সৰু হাঁহ সেইখিনি প্ৰায় সেই ইউৰোপৰ ফালৰ পৰা আহে। যিখিনি এতিয়া আপোনাৰ আমি চাকৈ চকুৱা বুলি কওঁ, চাকৈ চকুৱা টিবেটৰ ফালৰ পৰা আহে। টিবেটত তেওঁলোকে নেষ্টিং কৰে, তো আমাৰ ইয়াত আহি পেলাই শীতকাল কটায়। আৰু তাতে ধৃতৰাজ চৰাই আছে, দেওৰাজহাঁহ বুলি আমি যিটো কওঁ। এতিয়া ধৃতৰাজ চৰাই এটা বিৰাট ইণ্টাৰেষ্টিং, যোন জেগাত হেলিকপ্টাৰ যাব নোৱাৰে, মানে আমাৰ হিমালয়ৰ ওপৰত ধৃতৰাজেও তাৰ ওপৰেদি পাৰ হৈ আহে। মানে ইভেন এডমণ্ড হিলাৰীৰ লগত যিজন তেওঁৰ সহায়ক গৈছিলে যেতিয়া প্ৰথমবাৰৰ কাৰণে এভাৰেষ্ট জয় কৰিবলৈ, তেওঁ এভাৰেষ্টত সেই তালৈ গৈ থাকোঁতেই তেওঁ ওচৰেদি ধৃতৰাজ চৰাই উৰি অহা দেখিছিলে। এইটো এটা বিৰাট সুন্দৰ কথা। আৰু তাৰ লগতে এটা বহুত বেলেগ বেলেগ চৰাই আছে, কাৰ্নেজি হাঁহ, যিবিলাক আমি ধৰক সচৰাচৰ আমি দেখা নাপাওঁ। এতিয়া আমাৰ অসমৰ মানুহে বহুতে ভাবে যে আপোনাৰ শৰালী হাঁহটো আমাৰ ইয়াৰ স্থানীয় বুলি নাভাবে, তেওঁলোকে ভাবে যে এইটো মাইগ্ৰেটৰী বা পৰিভ্ৰমী, কিন্তু নহয়, শৰালী হাঁহ কিন্তু আমাৰ ইয়াৰ স্থানীয় চৰাই। এতিয়া শৰালী হাঁহৰ লগতেই এই ছিজনতো বিভিন্ন বেলেগ বেলেগ, এতিয়া কিছুমান চৰাই আমাৰ অসমীয়া নামো বৰ সঘনাই পোৱা নাযায়, কিন্তু তথাপিও যিবিলাক আপোনাৰ ঘিলা হাঁহ বুলি আমি কওঁ, তাৰপিছত ইটাগুৰিয়া হাঁহ বুলি কওঁ, ইটাগুৰিয়া হাঁহটো ফেৰোজিনাছ পোচাৰ্ড, এনেকুৱা ধৰণৰ বহুতখিনি হাঁহ আছে। প্ৰায় এতিয়া হাঁহেই আমি ক'বলৈ গ'লে প্ৰায় 15 পৰা 20মান প্ৰজাতিৰ হাঁহেই আমাৰ ইয়ালৈ আহে। বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে, তেওঁলোকে বহু হাজাৰ হাজাৰ কিলোমিটাৰ উৰি আহে। বহুত হাজাৰ হাজাৰ কিলোমিটাৰ তেওঁলোক উৰি আহে। আৰু তাৰ লগতে তেওঁলোকে এই যাত্ৰাটোত তাৰমানে আচলতে বহুত সময় বেলেগ বেলেগ ঠাইত ৰয়ো, এনেকুৱা নহয় যে একেবাৰতে উৰি আহে। এতিয়া আমি জানো আমুৰ ফেলকনৰ কথা শুনিছোঁ, আমুৰ ফেলকন এটা বছৰত 22,000 কিলোমিটাৰ উৰে, আৰু 22,000 কিলোমিটাৰ উৰোতে তেওঁলোকে 1 মাহৰ কাৰণে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত ৰেষ্ট লয়। আচলতে এই ৰেষ্ট লোৱা যিটো সময়, সেই সময়টোত এই চৰাইবিলাকে বিভিন্ন পোক পতংগবিলাক খায় আৰু বেলেগ জীৱ জন্তুবিলাক খায়, যিবিলাকত ফেটছ বহুত বেছি থাকে, মানে চৰ্বি বহুত বেছি থাকে। তো চৰ্বি থকা জাতীয় খাদ্যবিলাক তাহাঁতি যেতিয়া আহৰণ কৰে, সেই খাদ্যই তাহাঁতক বেছি সময়লৈকে এনাৰ্জি দি থাকে। এইবিলাক এটা কাৰণ, তাৰমানে ইমান আমি যে কওঁ 8,000 9,000 কিলোমিটাৰ উৰি আহিছে, তাৰ মাজত কিন্তু তেওঁলোকে অলপ সময় ৰয়। আৰু চবতকৈ আচৰিত কথা এটা আপোনাক কওঁ, বহুতে প্ৰশ্ন কৰে যে ইমান দূৰৰ পৰা যে উৰি আহে তেওঁলোকে কেনেকৈ গম পায়, আৰু একেখিনি চৰাই কি সদায় একে জেগাতে আহে নেকি? এতিয়া আচৰিত কথা এটা কওঁ, মই যোৰহাটত যেতিয়া বাৰ্ড ৱাচিং কৰিছিলোঁ, চৰাই যেতিয়া নিৰীক্ষণ কৰিছিলোঁ, তাত আমি পাইছিলোঁ যে যিটো এটা চৰাই আমাৰ কাৰ্লিও বুলি কয়, তাৰ ঠোঁটটো এনেকৈ আগলৈ অলপ বেকা। তো তাৰ এটা কাৰ্লিও পাইছিলোঁ, তাৰ এটা ঠেং মানে ভঙা, আৰু এই ভঙা কাৰ্লিটো আমি প্ৰায় 4 বছৰমান প্ৰত্যেক শীতকালত আমি দেখা পাওঁ। তো সেইটোৱে বুজি উঠিছিলোঁ যে একেখিনি চৰাই একে জেগালৈকে প্ৰায় অহা যোৱা কৰে। আৰু আমাৰ অসমৰ কাৰণে, অসমত আহিবলৈ চৰাইবিলাকৰ বিৰাট সুবিধা এটাই হয়, হিমালয়খন যেতিয়াই পাৰ হয় তেওঁলোকে ব্ৰহ্মপুত্ৰখন দেখা পায় ওপৰৰ পৰা। আৰু ব্ৰহ্মপুত্ৰ এটা বিৰাট ধুনীয়া গাইডিং লাইন। আপুনি যদি ব্ৰহ্মপুত্ৰ ওপৰৰ পৰা চাই ছেটেলাইট ইমেজৰ পৰা, আপুনি দেখাব ব্ৰহ্মপুত্ৰ প্ৰায় অসমৰ মাজেদিয়ে যায়। তো ব্ৰহ্মপুত্ৰৰ ওচৰৰ যিমান বিল আছে, সেইটো কাৰণে পৰিভ্ৰমী চৰাই তাতে বেছিকৈ পোৱা যায় সদায়। আৰু পবিতৰাৰ বিষয়ে মই আৰু কেতবোৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পবিতৰাত বিশেষকৈ এশিঙীয়া গড় যথেষ্ট পৰিমাণৰ আছে। বিশেষকৈ আমি যদি কাজিৰঙাৰ কথা কওঁ, কাজিৰঙাতকৈ ইয়াত আমি বেছি ভালকৈ দেখা পাওঁ, হয়তো কাজিৰঙাতকৈ বেছি আছে নেকি ইয়াতে? নাম্বাৰটো বেছি নহয়, টোটেল মানে যিটো আমি সংখ্যা বুলি কওঁ, মানে সৰ্বমুঠ সংখ্যাটো কাজিৰঙাতকৈ কমেই হয়, কিন্তু ইয়াত ঘনত্বটো বেছি, মানে কম ঠাইত বেছি গড় একেলগে থুপ খাই আছে। এতিয়া প্ৰায় 100মান গড় পবিতৰাত থকা বুলি কয়, বেছি আছে অকণমান আছে, হয়। তো সেইবাবেই কৈছোঁ, মানে ইমান সৰু এটা এৰিয়াত ইমান বেছি গড় থকাৰ কাৰণে আমি খুব সহজে দেখা পাওঁ গড়বিলাক ইয়াত। আৰু তাৰ লগতে ইয়াত আন জীৱ জন্তু কিছুমানো আছে, যেনেকৈ ইয়াতে আপোনাৰ খুব সুন্দৰভাৱে হেৰি দেখা পায়, আমাৰ জহামাল বুলি কয়, ভিতৰলৈ গ'লে জহামাল দেখা পায়, শিয়াল দেখা পায়, ম'হ আছে, গাহৰি আছে, আৰু খুব সুন্দৰ আৰু জন্তু কিছুমান আছে। আহিলে হয়তো যোন আহে দেখা পাব, আৰু ইনফেক্ট গুৱাহাটীৰ পৰা নিচেই ওচৰত, সেইটো এটা আমাৰ কাৰণে সুবিধা হৈ যায়। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু শেষত এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি PhD কৰিছে এবিধ চৰাইৰ ওপৰত। কি চৰাই ময়ো নাজানো নামটো, যথেষ্ট টান নামবোৰ, সেইকাৰণে আমি মনত নাথাকে আমাৰ। কি বিষয়ত আছিলে, কি চৰাই আছিলে, এইটো স্পেচিফিক কি? চৰাই, মই যিটো চৰাইৰ ওপৰত ষ্টাডি কৰিছিলোঁ, মানে মোৰ গৱেষণা আছিলে, সেই চৰাইটোৰ অসমীয়া নাম হৈছে হৈকলি চৰাই। খুব সহজ নাম, হৈকলি। তাৰমানে তাৰ মাতটোৱে হৈকলিকৈ মাতে, আৰু সেইটো কাৰণে নৈত দাঁতিকাষৰীয়া অঞ্চলৰ মানুহখিনি হৈকলিয়ে মাতিছে বুলি কয়, হৈকলি বুলি নাম পৰিলে। আৰু তাৰ ইংৰাজী নামটো স্বাম ফ্ৰেংকলিন, অতীজৰ নাম আছিলে স্বাম পাৰ্ট্ৰিজ, মানে মুৰ্গীৰ নিচিনা দেখাত
সেইটো কাৰণে পাৰ্ট্ৰিজ বুলি কৈছিলে আৰু ফ্ৰেংকলিন এটা গ্ৰুপ হয় আৰু মই বিশেষকৈ সেই চৰাইটো এটা কাৰণেই জানিব বিচাৰিছিলোঁ কাৰণ সেই চৰাইটোৱে বিশেষকৈ ঘাঁহনিতে থাকে আৰু সেই চৰাইটো আমাৰ যিটো হিমালয় ফুটহিলছত নেপালত পায় অলপমান আৰু তাৰ লগতে আমাৰ অকল অসমত এই মানে গংগা বেচিন আৰু ব্ৰহ্মপুত্ৰ বেচিন এই দুটা এৰিয়াতে এই চৰাইটো পোৱা যায়, বেলেগ জেগাত পোৱা নাযায়। তো মোৰ জানিবলৈ এটাই মন আছিলে যে ঘাঁহনি একটো কমি আহি আছে। আমি যদি মই মোৰ ষ্টাডিত পাইছিলোঁ যে যোৱা 30 বছৰত অসমে প্ৰায় 60% ওপৰত ঘাঁহনি হেৰুৱাইছে আৰু সেই ঘাঁহনি প্ৰায়বিলাকেই মানে প্ৰটেকশ্যনৰ বাহিৰত মানে নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেংচুৰীৰ বাহিৰত। তো মোৰ জানিব মন আছিলে যে এই চৰাইটোৱে প্ৰটেক্টেড এৰিয়া মানে সেই নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেংচুৰীৰ বাহিৰত কি ধৰণে জীয়াই আছে। কিছুমান সুন্দৰ তাত আমি তথ্য বিচাৰিও পাইছিলোঁ, কেনেকুৱা জেগাত থাকে, কি খায়, এই ধৰণৰ কিছুমান আছিলে। তাৰ আমি কিছুমান বৈজ্ঞানিক পত্ৰও আমি প্ৰেৰণ কৰিছোঁ অলৰেডি আৰু কিছুমান আমাৰ অলৰেডি পাব্লিছ হৈছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু তেখেত আছিলে নীলোৎপল মহন্ত আৰু তেওঁ খুব সুন্দৰকৈ এই যি পবিতৰা অভয়াৰণ্যখনৰ বিষয়ে কিছু কথা আমাক চমুকৈ ক'লে আৰু তেওঁ যথেষ্ট এই বিষয়ত গৱেষণা কৰিছে বা তেওঁৰ ভাল এক্সপিৰিয়েঞ্চ এটা আছে, সেইবাবেই তেওঁ হয়তো এইবিলাক জানে আৰু সেইখিনি আমি দৰ্শকৰ মাজলৈ আগুৱাই নিবলৈ চেষ্টা ৰাখিছোঁ। এই মুহূৰ্তত আমি কথা পাতিম পবিতৰা অভয়াৰণ্যৰ যিগৰাকী ৰেঞ্জ অফিচাৰ আছে, তেখেত মোৰ সৈতে আছে প্ৰাঞ্জল বৰুৱা ডাঙৰীয়া আৰু মই তেওঁৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত, কাৰণ যথেষ্ট এটা বিশাল এলেকা, যিটো এলেকাৰ দায়িত্বত আছে তেওঁ আৰু এই এলেকাত যথেষ্ট প্ৰত্যাহ্বান আছে, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে। যিসকল বন্য জীৱ জন্তু বা বিশেষকৈ যিখিনি চৰাই আছে, পৰিভ্ৰমী চৰাই, সেই চৰাইখিনিৰ কাৰণে আজিৰ তাৰিখত কিন্তু এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে চৰাইখিনি। সেইখিনি সংৰক্ষণৰ কাৰণে যথেষ্ট কাম কৰিবলগীয়া আছে। এই মুহূৰ্তলৈকে হয়তো যথেষ্ট কাম কৰিছেও বন বিভাগৰ ফালৰ পৰা। কি ধৰণৰ কাম কৰিছে আৰু কি ধৰণৰ কাম কৰিবলৈ বাকী আছে সেই সকলো কথা আমি জানিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত। আৰু এই যিখিনি চৰাই, এই চৰাইখিনি ইয়াত ৰাখিবৰ কাৰণে পৰিভ্ৰমী চৰাইখিনি কি ধৰণৰ পদক্ষেপ লোৱা হৈছে? বিশেষকৈ আমি দেখিছিলোঁ যে প্ৰতি বছৰে বিশেষকৈ এই উইণ্টাৰ ছিজনত আমাৰ যিখিনি পানী থকা এলেকা বিলসমূহ, বিশেষকৈ তামুলী ডুবা এলেকা আৰু আমাৰ হাঁহ চৰা বুলিও তেনেকৈ আছে, আমাৰ পাগলা ডুবা আছে, গতিকে যিখিনি আমাৰ ডুবা এলেকা আছে, যিখিনি বিল হয়, সেই বিলবিলাকত আমাৰ পানীটো শুকাই গৈছিলে। তো আমাৰ এইটো পানী স্কাৰচিটিটো আমাৰ কাৰণে এটা চেলেঞ্জ আছিলে। তো সেইকাৰণে আমাৰ বিভাগীয় ফালৰ পৰা আমি কিছুমান মেনেজমেণ্ট প্ৰেক্টিছ আমি লৈছিলোঁ। তাৰ মাজতে উল্লেখ কৰিব লাগিব আমাৰ বিশেষকৈ ডেম বনোৱা হৈছিলে দুটাকৈ, এটা ব্ৰিজ কাম আপোনাৰ ডেম, যোনটোত আপোনাৰ পানীখিনি আমাৰ এটা ফালৰ পৰা আমি সোমাব দিওঁ আৰু অন্য ফালৰ পৰা আমি যাব নিদিওঁ। তেনেদৰে ভালভৰ দৰে এইটো কাম কৰি আছে। সেইটো আমাৰ কমাৰপুৰ আমাৰ যোনটো কেম্প আছে, কেম্পৰ ওচৰত এটা বনোৱা হৈছে আৰু এটা ৰাস্তাৰ কাষতে আমি এটা আপোনাৰ বল্ডাৰ ডেম এটাও বনোৱা হৈছে, যোনটোৰ যোগেদি তাৰমানে আমি সেই গোটেই পানীৰ যোনটো ফ্ল'টো সেইটো তাৰমানে কমাই দিবলৈ আমি সক্ষম হৈছোঁ সময়মতে। আৰু তাৰ কাৰণে এতিয়া বৰ্তমান তামুলীডুবাত আপোনালোকে দেখিছে দুয়োটা এলেকাতে পৰ্যাপ্ত পৰিমাণে পানী আছে, যিখিনিৰ কাৰণে ইয়াত তাৰমানে আপোনাৰ জীৱ জন্তু বিশেষকৈ পৰিভ্ৰমী চৰাইবিলাকৰ কাৰণে যথেষ্ট খাদ্য আৰু যথেষ্ট পানী আছে। বিশেষকৈ বেলেগ ধৰণৰ চৰাই বেলেগ ধৰণৰ পানী লেভেল ভাল পায়। যেনেকৈ ডাঙৰ আপুনি গিজ, বাৰহেডেড গিজ বা গেইলেক গিজ বা হোৱাইট ফ্ৰণ্টেড গিজ, এইবিলাকে অলপ পানী য'ত কম থাকে, য'ত গ্ৰাছলেণ্ডটো ওলাই পৰে, অলপ সৰু গ্ৰাছবিলাক, সেইবোৰ খাবলৈ আহে। গতিকে তেওঁলোকৰ কাৰণে বহুত বেছি পানী দৰকাৰ নাই। কিন্তু যিবিলাক আপোনাৰ ডাবলিং ডাক বুলি কয়, যোনে পানীৰ তলত বুৰ মাৰি পেলাই খায়, সিহঁতৰ কাৰণে এটা ডেপ্থ দৰকাৰ হয়, এটা অপটিমাম লেভেলৰ। আমি সেই অপটিমাম লেভেলটো ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু তেনেদৰে আমি যোনখিনি বিল আছে, বিলবিলাকত যিহেতু প্ৰতি বছৰে বানপানীৰ সময়ত চিলটেশ্যন বুলি কয় আমাৰ, যিখিনি পলস পৰে, সেই পলসখিনিও আমি ইয়াৰ পৰা আমি উঠাই দিছোঁ, যাৰ কাৰণে ইয়াৰ গভীৰতাটো বৃদ্ধি পাইছে আৰু পানীৰ যোনটো ধৰি ৰখা যোনটো কেপাচিটি, অভাৰঅল গোটেই পবিতৰা যিখিনি বিল আছে, গোটেইখন বিলত এতিয়া বাঢ়ি গৈছে। এতিয়া ইয়াৰ এই যিখিনি চৰাই, পৰিভ্ৰমী চৰাই যথেষ্ট দূৰ, প্ৰায় হাজাৰ কিলোমিটাৰ দূৰৰ পৰা উৰি আহিছে আৰু আজিৰ তাৰিখত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াত এটা ৰাজপথ এটা হৈছে, য'ত আচলতে বিভিন্ন ধৰণৰ গাড়ী মটৰ শব্দ হৈ থাকে বা আশে পাশে যিহেতু শীতৰ সময়, পিকনিকৰ বতৰ আছে, পিকনিক খোৱা মানুহেও লাউড মিউজিক প্লে' কৰে। গতিকে এই প্ৰত্যাহ্বানখিনিৰ কাৰণে কি ধৰণৰ কথা ভাবিছে আপোনালোকে?
আমি দেখি আহিছোঁ যে ইয়াতে আমাৰ বৰ্তমান ট্ৰেফিকটো বহুত বেছি বাঢ়ি গৈছে, যাৰ কাৰণে আমি এটা জেগাতটো আমি বেম্বো ইউজ কৰি পেলাই আমি বেৰিকেড দিছোঁ দুটাকৈ, যাৰ কাৰণে তাৰ যোনটো স্পীড কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু গোটেই লেংথটো যদি চোৱা যায় যথেষ্ট হয়, প্ৰায় 1.5 কিলোমিটাৰমান এৰিয়া হয়। গতিকে এই এলেকাত আমি যদিও আমি স্পীড ব্ৰেকাৰ বা কিবা আমি স্পীডটো কমাবৰ কাৰণে আমি প্ৰশাসনক ৰিকুৱেষ্ট কৰি আছোঁ মাজে সময়ে, আৰু আমি পুলিচ আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াতে বিশেষকৈ এটা স্পীড ব্ৰেকাৰ লাগে আমাক, বিশেষকৈ যাতে ৰাস্তা যোনটো গৈ থকা যিখিনি ট্ৰেফিক, যেনেকৈ বালি কঢ়িয়া যিখিনি গাড়ী আহে বা যিখিনি বাহিৰৰ পৰা অহা টুৰিষ্ট যিখিনি অহা যোৱা কৰাৰ গাড়ী আছে, সেই গাড়ীখিনি যাতে এটা জোখত তাৰমানে এটা কম তাৰমানে বেগত যাতে তেওঁলোকে অহা যোৱা কৰিব পাৰে। আৰু লগতে আমি অহৰহ ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে আমি ইয়াত আমাৰ বন বিভাগৰ আমি 24/7 আৱাৰ্ছ আমাৰ ইয়াত ডিউটি থাকে। এই জেগাটুকুৰা অকল পৰিভ্ৰমী চৰাই বুলিয়ে নহয়, এই ৰাস্তাটো আমাৰ যিখিনি আমাৰ ৱাইল্ড এনিমেল আছে, যিখিনি আমাৰ বিশেষকৈ গড় হওক, মহ হওক বা বেলেগ আমাৰ যিখিনি ডাঙৰ এনিমেল আছে, এই এনিমেলবিলাকে সদায় গধূলি সময়ত পাৰ হয়। গতিকে এই জেগাটুকুৰা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু এইটো এটা হেবিটেটৰ এৰিয়া হয় তেওঁলোকৰ, গতিকে তেওঁলোকে অহা যোৱাটো চলি থাকিব। গতিকে আমাৰ এতিয়া আমি বিশেষকৈ সেই ষ্টাফৰ নিয়োগটো বেছিকৈ কৰিছোঁ যাতে আমাৰ মেক্সিমাম প্ৰটেকশ্যন দিব পাৰোঁ। এই যিখিনি আচলতে বন্য জীৱ জন্তু আপুনি পাৰ হৈ যায় বুলি কৈছে, এইফালে পাহাৰ দেখা পাইছোঁ আমি, এই পাহাৰত যথেষ্ট ধৰণৰ জন্তু আছে নেকি? হয়, এতিয়া পবিতৰা বুলি ক'লে আমাৰ একচুৱেলি দুটা এৰিয়া আছে, এটা হৈছে আমাৰ হিলি এৰিয়া, এটা হৈছে প্লেইন। এই হিলি আৰু প্লেইনৰ মাজত আমাৰ অলপমান ফ্ৰেগমেণ্টেশ্যন হৈ আছে, এইটো হয়তো ভৱিষ্যতে আমাৰ এটা লিংক আপ হ'ব। কিন্তু এই এনিমেলবিলাকে এটা আপোনাৰ এই সমতলৰ পৰা এই পাহাৰৰ ফালে অকণমান গতি কৰিব চেষ্টা কৰে, যিহেতু খাদ্যৰ কাৰণেও কেতিয়াবা যায় বা তেওঁলোকৰ যিখিনি জেগা ইয়াত পৰ্যাপ্ত পৰিমাণ নহয়, কাৰণ এইটো 16 স্কুৱাৰ কিলোমিটাৰ এৰিয়াহে অকল ৰাইনো বেৰিং এৰিয়া। কিন্তু বাকীখিনি এৰিয়া তেওঁলোকৰ যিহেতু সংখ্যাটো পপুলেশ্যনটো বাঢ়ি গৈছে সময়ে সময়ে, গতিকে অলপমান এনিমেল বাহিৰলৈ ওলাই যোৱাৰ প্ৰৱণতা আছে। তো সেইটো কাৰণে তেওঁলোকে অলপ ইফালে পাহাৰৰ ফালে অলপ গতি কৰে। গতিকে যোনটো বায়'ডাইভাৰ্চিটি বুলি ক'ব লাগিব, যোনটো জৈৱ বৈচিত্ৰতাটো আমাৰ পাহাৰত অলপমান বেছি, যদিও তাত গড় নাই, তাত বেলেগবিলাক যোনবোৰ সৰু সৰু যোনবিলাক জন্তু আপোনাৰ বিভিন্ন ধৰণৰ হৰিণা, কেটলা পহু, হৰিণ বা বিভিন্ন ধৰণৰ যিখিনি হৰিণ বা পহুৰ প্ৰজাতি আছে তাতে আপুনি বেছি পাব। লগতে আমি তাত আশা কৰিছোঁ তাত আমাৰ লেপাৰ্ডো থাকিব লাগে, কিন্তু আমি নিজেই আমি ছাৰ্ভেটো কৰা নাই যিহেতু সেইকাৰণে আমি ক'ব নোৱাৰোঁ। কিন্তু তাত আগতে থকাৰ প্ৰমাণ পোৱা গৈছিলে আৰু আমি শুনিছিলোঁ, আৰু তাতে আৰু বেলেগ ধৰণৰ বস্তু যেনেকৈ আপোনাৰ বনৰৌ হওক বা এনেকুৱা ধৰণৰ যিখিনি বিৰল প্ৰজাতিৰ জীৱ জন্তু আছে, ইয়াতকৈ বেছি তাতো আছে। ইয়াত সংখ্যাটো বেছি, কিন্তু ইয়াত বৈচিত্ৰতাটোতকৈ তাতকৈ বৈচিত্ৰটো অলপ বেছি তেনেকুৱা। হয়, নিশ্চিতভাৱে জৈৱ বৈচিত্ৰতা এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু মই উল্লেখ কৰিছোঁ যে হৰিণ থকা বুলি আমি কিতাপত পঢ়িছিলোঁ সৰুতে, বাঘ থকা বুলি শুনিছোঁ। গতিকে হৰিণ য'ত থাকিব বাঘ থাকিব। পাহাৰত যিহেতু হৰিণ থকা বুলি তেওঁ উল্লেখ কৰিছে, পাহাৰত নিশ্চিতভাৱে বাঘো থাকিব বা বিভিন্ন ধৰণৰ বিৰল প্ৰজাতিৰ যিহেতু পহু বা বিভিন্ন ধৰণৰ জীৱ জন্তু থকা বুলি কৈছে, গতিকে বাঘ নিশ্চিতভাৱে থাকিব পাৰে। কিন্তু তাত মানুহ যিসকল পৰ্যটক আছে, সেই পৰ্যটকসকলক তাত যাবলৈ দিয়া নহয়। গতিকে পৰ্যটকসকলে যদিহে এশিঙীয়া গড় বিশ্বৰ ভিতৰতে বিৰল আৰু অন্যতম এবিধ বন্য জীৱ, গতিকে সেইবিধ বন্য জীৱ এশিঙীয়া গড় যদি ওচৰৰ পৰা এবাৰ চাম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে আহিব পাৰে পবিতৰালৈ, আৰু পবিতৰাত একদম ওচৰৰ পৰা সেই গড়বিধ আপুনি চাব পাৰিব। গড় কেনেকুৱা বা বিভিন্ন ধৰণৰ যি বনৰীয়া মহ আছে, সেই বনৰীয়া মহ চাব পাৰিব, আৰু অন্যান্য কিছুমান জীৱ জন্তু আপোনালোকে চাব পাৰিব। গতিকে যদি তেনেধৰণৰ জীৱ জন্তু চাব বিচাৰে, আহিব পাৰে পবিতৰালৈ। গতিকে আজি আমাৰ এই বিশেষ সম্প্ৰচাৰ গ্ৰাউণ্ড জিৰোত ইমানেই। আমি পুনৰ এটা নতুন বিষয়বস্তু লৈ আপোনালোকক পুনৰবাৰ লগ পাম, একেই বাৰ, একেই সময়, একেই চেনেলত। চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।